আজি এটা বিশেষ দিন। হেল্ল' বিহম্বনা স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি নৱবৰ্ষৰ জানুৱাৰী। চ' আজি দিনটোতে মানে সমগ্ৰ দেশত অযোধ্যাত হোৱা ৰাম মন্দিৰৰ আজি মানে উদ্বোধনী কৰিব। চ' সেই মৰ্মে মানে আমাৰ গাঁৱতো মানে আমাৰ মন্দিৰৰ পৰা প্ৰচেছন পুথিকা লৈ চ' বলকচোন বলনকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আপোনালোকক দেখুৱাম আমাৰ মন্দিৰত কি কি আয়োজন কৰা হৈছে, আপোনালোকক দেখুৱাই আছোঁ। আমি মানে মেইন মানে মন্দিৰৰ জানিম। চ' আজি যিহেতু আমাৰ অযোধ্যাত হোৱা ৰাম মন্দিৰটোৰ বিষয়ে অলপ জানিম আৰু আপোনালোকে চাই থাকিব। আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা আজি এটা বিশেষ দিন। ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক আহ্বান জনাইছে। গতিকে আমি প্ৰত্যেকেই এই ৰাম নামত ইতিমধ্যে আমি গোটেইখিনি কাম আমি স্থাপন কৰিব লাগে। ইতিমধ্যে আমাৰ ভাৰতীয় আমি ৰামায়ণ পাঠ কৰিলোঁ। আমি নিজৰ ঘৰত ইতিমধ্যে গা পা দি আমি ৰামায়ণ পাঠ কৰিছোঁ, কৰি মন্দিৰত আহি ৰামায়ণ আমি অধ্যয়ন কৰিলোঁ। গতিকে এই কথা আমাৰ গোটেই কেওফালে সাফল্যমণি হওক এইখিনি কামনা কৰিলোঁ। সুন্দৰ মুহূৰ্ত আজি ভাৰতবৰ্ষৰ কাৰণে সুন্দৰ মুহূৰ্ত। আজি 500 বছৰ অপেক্ষাৰ পিছত আজি আমি এটা আগবাঢ়িছোঁ। এই পৰিৱেশটোত যাতে সকলোৱে সহযোগিতা আগবঢ়ায় তাৰ বাবে আমি সকলো ৰাইজৰ আন্তৰিকভাৱে প্ৰণাম জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আমি মৰাঠবাৰী গোবিন্দ পুখুৰী শিৱ মন্দিৰৰ উদ্যোগত আজি আমি এই ৰাম প্ৰতিষ্ঠা নামৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আমি মৰাঠবাৰী গোবিন্দ পুখুৰী শিৱ মন্দিৰৰ উদ্যোগ হৈছে, তাত আমি খুব আনন্দ অনুভৱ কৰিছোঁ। ৰাইজৰ সহযোগিতা আমি পাইছোঁ। গতিকে আমি বিভিন্ন কাৰ্যসূচীৰে আজিৰ এই শোভাযাত্ৰাত সকলো ৰাইজৰে সহযোগিতাৰ লগতে উৎসাহ উদ্দীপনা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। এতিয়া আমি ঘৰে ঘৰে মানে প্ৰচেছন কৰি যাই আছোঁ, যিহেতু ৰাম জয় শ্ৰীৰাম। আৰু এতিয়া আমি ফুল মানে কাকমাৰ আগত আহিছোঁ। কাকমাৰ অলপ মানে ভিডিঅ'টো কৰিব, কাৰণ তাতে বহুত হুলস্থুল আৰু ঘৰে ঘৰে গামোচা তামোচা কৰি কেনে আহি আছে। আৰু এইফালে আমাৰ লগত আছে এইকেইটা। এইটো আমাৰ মেইন মানুহ। কিবা এটা জয় শ্ৰীৰামৰ ভিতৰত আমি ঘূৰি আছোঁ লগত। যাম। মাজতে ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া আমাৰ গোটেই গাঁৱৰ মানুহবিলাক যাই আছে। আৰু আপোনালোকক দেখুৱা মানে একপাক ঘূৰিছোঁ, গাঁৱৰ একদম একপাক ঘূৰিছোঁ। আৰু ফুল বাবা মানে ফুল বাবা ভক্ত। আৰু আমাৰ গাড়ীৰ পিছফালে ভক্ত গাড়ী আহি আছে গানৰ।
আমাৰ মানে প্ৰচেছন চলি আছে আৰু দুটা চুবা আছে। তো তাৰপিছত মানে আমি ডাইৰেক্ট মন্দিৰলৈকে যাম আৰু মই আগে আছোঁ, পিছত মানে জেঠা আহি আছে আৰু মানুহখিনি আহি আছে আৰু আধা মানুহ মানে নোহোৱাই হ'ল। তো আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু বহু দিনৰ পিছত মানে মই ভিডিঅ' এটা লৈ আহিছোঁ, তো আপোনালোকে ছাপোৰ্ট কৰিব। চ' কালি ভিডিঅ'টো এণ্ড কৰিব নহ'ল। যদি ভিডিঅ'টো চাই ভাল পায় মানে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট ভিডিঅ' লগ পোৱাৰ আশাৰে আজি মানে ভিডিঅ'টো বিদায় মাগিম।